মিউজিয়াম হোক ডিব্ৰুগড়ৰ পুৰণি ৰেলৱে ষ্টেচন। ডিব্ৰুগড় পুৰণা ৰেলৱে ষ্টেচন হেৰিটেজ কৰিব লাগে, কাৰণ কথাটো হৈ গ'ল যে ইতিহাসৰ বুকুত ডিব্ৰুগড় ৰেলৱে লাইনটোৰ এটা ইতিহাস আছে। ৰেলৱে বুকুত অসমত ডিব্ৰুগড় ৰেলৱে লাইনৰ ইতিহাস আছে। এই ষ্টেচনটো সম্পূৰ্ণ সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। এটা পুৰণি ৰেল ষ্টেচন, এই পুৰণি ৰেল ষ্টেচনটো আমি সংৰক্ষণ কৰিব লাগে। শতিকা পুৰণি আৱেগৰ বিপৰীতে দেখা দিছে অনেক সমস্যাই। কি হ'ব ইতিহাস বহনকাৰী ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেচনৰ ভৱিষ্যত? ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে অৱস্থিত 1883 চনতে স্থাপিত উত্তৰ পূবৰে প্ৰথমটো আৰু দেশৰ দ্বিতীয়টো ৰেল ষ্টেচন এইটো। স্থাপনৰ সময়ৰে পৰা বৰ্ণাঢ্য ইতিহাস বহন কৰি অহা এই ৰেল ষ্টেচনটো এতিয়া যেন উপনীত হৈছে বৃদ্ধাৱস্থাত। আৱেগক সন্মান দিও এতিয়া চহৰবাসীয়ে ক'বলগীয়া হৈছে পুৰণি ৰেল ষ্টেচনটোৰ পৰা উদ্ভৱ হোৱা জটিল সমস্যাসমূহৰ কথা। এই নতুন ষ্টেচনটো বনোৱাৰ পিছতো এতিয়াও আপোনাৰ যিটো পুৰণি ষ্টেচনটো এতিয়াও চলি আছে। কিন্তু পুৰণি ষ্টেচনটো হোৱাৰ কাৰণে এতিয়া মানে মানুহৰ খুব এটা অসুবিধা হৈছে মানে ডিব্ৰুগড় টাউনৰ। কেলৈ যিটো পুৰণি ষ্টেচন আছে তাৰ যিটো আপোনাৰ ৰেল লাইন যায়, আপোনাৰ ডিব্ৰুগড় টাউনখন মানে দুভাগ কৰি দিছে মাজতে। মানে এটা চাইডে এটা পাৰ্ট আছে, এটা চাইডে এটা পাৰ্ট আছে। মানে সেইটো কাৰণে মানুহৰ ধৰক অহা যোৱাৰ কাৰণে বিৰাট সমস্যা হয়। চহৰৰ যান-জঁটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই 9 বছৰ পূৰ্বে ডিব্ৰুগড়ৰ বাণীপুৰত স্থাপন কৰা হৈছিল নতুন ৰেল ষ্টেচনটো। তেতিয়াৰে পৰা বাণীপুৰ ৰেল ষ্টেচনৰ পৰাই চলাচল কৰে ৰেলসমূহ। কিন্তু ৰাজধানী এক্সপ্ৰেছ আৰু এখন লোকেল ট্ৰেইন এতিয়াও চলাচল কৰে পুৰণি ষ্টেচনৰ পৰাই, যাৰ বাবে ডিব্ৰুগড় চহৰত সৃষ্টি হৈছে ভয়ংকৰ যান-জঁটৰ সমস্যা। অসম চিকিৎসা মহাবিদ্যালয়, কানৈ মহাবিদ্যালয়, কানৈ বাণিজ্য মহাবিদ্যালয়, মনোহাৰী দেৱী মহাবিদ্যালয়ৰ লগতে আন বহু গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান, বাণিজ্যিক প্ৰতিষ্ঠান আদি এই ৰেল ষ্টেচনৰ সমীপতেই থকাত প্ৰতিদিনেই দুঃসহ হৈ পৰে এই পথেৰে যাতায়াত। সদায় ৰাস্তাটো বন্ধ কৰি মানুহ অহা যোৱাৰ ক্ষেত্ৰত এটা সদায় প্ৰব্লেম এটা ক্ৰিয়েট হয়। ইমাৰ্জেঞ্চি সময়ত যাব নোৱাৰে, আহিব নোৱাৰে। সেই সমস্যাটো কিন্তু সমাধান কৰাৰ একমাত্ৰ উপায় হ'ল যে ৰেলৱে লাইনটো তাৰ পৰা আঁতৰি যদি ৰাস্তাটো অলপ বহল হয়। প্ৰায় 12 ঘণ্টাই ট্ৰেফিক থাকে, মেইনলি স্কুলৰ টাইমত। আপোনাৰ ট্ৰেফিকটো এনেকুৱা হেভি ট্ৰেফিক, মানুহ অহা যোৱাও কৰিব নোৱাৰে বা ষ্টুডেণ্টেও ভালকৈ তেনেকৈ ধৰণে ৰাস্তাটো মানে হেৰি কৰিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে সেই মানে আপোনাৰ ৰেল লাইনটো তাৰপৰা আঁতৰাই দিব লাগে। ৰেল লাইনটো আঁতৰাবলৈ এটাই কাৰণ আছে, আপুনি ধৰক এতিয়া মানে পুৰণা ষ্টেচনটো বন্ধ কৰিব লাগিব আৰু ইয়াৰ পৰা মানে শ্বিফ্ট কৰি গোটেইখিনি ৰেল মানে গৈ আপোনাৰ বাণীপুৰলৈ লৈ যাব লাগিব। এনে স্থলত এই সমস্যা সমাধানৰ একমাত্ৰ পথেই হৈছে পুৰণি ৰেল ষ্টেচনটো সম্পূৰ্ণকৈ বন্ধ কৰি দিয়া, যাৰ ফলত পুৰণি ৰেলৱে ট্ৰেকসমূহ আঁতৰাই বহল কৰিব পৰা যাব এই অতি গুৰুত্বপূৰ্ণ পথছোৱা। সমস্যাৰ সমাধানলৈ লক্ষ্য ৰাখিয়েই ডিব্ৰুগড়বাসীৰো আহ্বান, পুৰণি ৰেলৱে ষ্টেচনটো সম্পূৰ্ণ বন্ধ কৰি গঢ় দিয়ক মিউজিয়াম হিচাপে। ষ্টেচনটো আমাৰ সকলো এটা স্বাভিমান আছে আৰু সেই স্বাভিমানটো আমি 90 দশকৰ পৰা বিভিন্ন সময়ত এই ৰেল ষ্টেচনটো যেতিয়া উঠাই নিবৰ কাৰণে ব্যৱস্থা কৰিছে, কিন্তু আমি প্ৰতিবাদ কৰিছিলোঁ। কিন্তু এতিয়া আমাৰ সময় পৰিৱৰ্তন হৈছে, আমাৰ সময়ৰ লগে লগে আমাৰ জীৱনধাৰা সলনি হৈছে। এই ৰেল ষ্টেচনটো এটা ঐতিহ্যপূৰ্ণ কৰি ৰাখিব পাৰে, তাত সুন্দৰ মিউজিয়াম কৰি বা পৰ্যটকৰ কাৰণে ৰাখিব পাৰে। ৰেল লাইনটো উঠালেও মই ভাবোঁ একো ক্ষতি নহয়। তাতে যি টুকুৰা ঠাই আছে সেই ঠাই টুকুৰা সংৰক্ষণ কৰাৰ ব্যৱস্থা এটা কৰিব পাৰে। সংৰক্ষিত কৰি কৰাৰ ব্যৱস্থা কৰি এই ষ্টেচনটোলৈ অহা যিসমূহ ট্ৰেইন, সেই ট্ৰেইনসমূহ যদি বাণীপুৰ ষ্টেচনৰ পৰা যদি অহা যোৱা কৰা যায়, তেতিয়াহ'লে নিশ্চয়কৈ ভাবোঁ ইয়াত ভালেমানখিনি ৰাইজৰ সুবিধা হ'ব। যিহেতু ডিব্ৰুগড়বাসীয়ে জানে, ডিব্ৰুগড়বাসীয়ে এই ষ্টেচনটো কিন্তু সংৰক্ষিত হৈ থাকিব লাগে। আৰু তাৰ বাণীপুৰৰ আমাৰ যিটো পুৰণা ষ্টেচনৰ কাষতে এটা অত্যাধুনিক কাৰ পাৰ্কিং এটা তাতে বনাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। গতিকে কাৰ পাৰ্কিং খুব প্ৰয়োজন আছে। গতিকে ষ্টেচনটো ইয়াৰ পৰা যদি আমি আঁতৰাই নিব পাৰোঁ, নিশ্চয় তাতে এটা কাৰ পাৰ্কিঙো আমি তাত ব্যৱস্থা পাম। আনহাতে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উত্তৰ পূব ৰেলৱেৰ বিষয়ববীয়াৰ এক বৈঠকতো গ্ৰহণ কৰা হয় একেই সিদ্ধান্ত। যদিহে ডিব্ৰুগড়বাসীয়ে বিচাৰে তেনেহ'লে বন্ধ কৰি দিয়া হ'ব পুৰণি ৰেল ষ্টেচনটো। यदि ये डिसीजन हो जाता है पब्लिक का कि डिब्रूगढ़ टाउन स्टेशन की जरूरत नहीं, तो हम लोग उसको डिसमेंटल कर। ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।